খুবটাং গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰ ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আজি আপোনালোকৰ ওচৰলৈ এটা ৰেচিপি লৈ আহিছোঁ। তাৰে আগত এটা কথা ক'ব খুজিছোঁ, মানে কি হৈছে, আমাৰ এওঁ মানে ৰাতিপুৱা ডিউটি যোৱাৰ সময়ত মানে কি কচু কাটি আনিলে আৰু মোক ক'লে কচু বনাবাচোন। তাৰপিছত ইমান গৰম, মই এনেকৈ ক'লোঁ। কোৱাৰ পিছত আৰু তেওঁ ক'লে, আমাৰ মাহঁতে চাদৰ মেখেলা পিন্ধি, খুৰীহঁতে চাদৰ মেখেলা পিন্ধি এতিয়া আঞ্জা ভাত বনাই আছে, আৰু তুমি কি ক'লা, কচু কাটি অনাৰ পিছত কি গৰম বুলি ক'লা, এনেকৈ ক'লে। অলপমান মোৰ মানে মনত লাগি গ'ল, কি কথা ক'লে মই মানে কথাটো এইকাৰণে কোৱা নাছিলোঁ যে কচু বনাব লাগে, মই নোৱাৰোঁ গৰম বুলি। মানে মোৰ আচলকৈ সঁচাকৈ গৰম লাগিছিল বহুত, দেখিছেনে পূৰা টিকা ফটা ৰ'দ। তো সেইটো কথা ওলাই গ'ল। তাৰপিছত মই কি কৰিলোঁ, আজি মানে কি এয়া বোৱাৰী ৰূপ ধাৰণ কৰিছোঁ বৰপেটা ৰ'দতে। এনে মই বছৰত এমাহমানো চাদৰ মেখেলা নিপিন্ধোঁ নেকি। লখিমপুৰত গ'লে এনেকৈ পূৰা উৰণি চুৰণি লৈ কিনে তাতে এনেকৈ থাকোঁ। তাৰপিছত ইয়াত আহি আৰু আপোনাৰ সেই চুৰিদাৰে পিন্ধা যায়। তো এতিয়া মানে তেওঁ কথাটো কোৱাৰ লগে লগে মোৰ গাত লাগিলে, চ' সেইকাৰণে এতিয়া মানে মই চাদৰ মেখেলা মানে লৈ ল'লোঁ। এতিয়া মানে চাদৰ মেখেলাৰে পূৰা একদম গাঁৱত যি ধৰণে আপোনাৰ চৌকাত বনোৱা হয়, ঠিক তেনেদৰে বনাম বুলি ভাবিছোঁ। আৰু আপোনালোকেতো গম পালে মই কি বনাম। অসমীয়া সমাজৰ জনপ্ৰিয় খাদ্য কচু। কচু খাই সকলোৱে ভাল পায়। কচু আপোনাৰ কিছুমানে পিটিকা কৰি খায়, কিছুমানে ঔটেঙাৰে খায়, কিছুমানে কণ বিলাহীৰে খায়, বিভিন্ন ধৰণে খায় আৰু কচু। মই কেনেকৈ খাম, কি কথা আপোনালোকক বাৰু জনাম। কচুৰ উপকাৰিতা বহুত আছে। আমাৰ মাৰ হিমগ্ল'বিন বহুত কম হৈ যোৱাৰ কাৰণে এওঁ আমাৰ কচু কাটি আনি দিছিল মোক, তাকে বনাম। বাকী উপকাৰিতাৰ বিষয়ে অলপ ৰান্ধি কৈ থাকিম। ইমানখিনি মানে কি মুখত পটকৈ আহি নাযায়, মানে কি কেমেৰাটোকে লাজ কৰোঁ নেকি, কিয় বা ইমান লাজ কৰোঁ। যিয়ে নহওক, এতিয়া বনাবৰ কাৰণে ষ্টাৰ্ট কৰোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পায়, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিলে অনুপ্ৰাণিত হওঁ আৰু এটা ভিডিঅ' দিবৰ কাৰণে। বহুত দিন ভিডিঅ' দিয়া নাই, আজি ষ্টাৰ্ট কৰিলোঁ দিয়ক ৰাইজ। তো বলক এতিয়া কচুখিনিৰ ওচৰলৈ যাওঁ। মই ভাবি আছিলোঁ কিহেৰে বনাম কচুটো, কিহেৰে বনাম, কচুত কি টেঙা এড কৰিম। মায়ে কৈছে নেমু টেঙা এড কৰিবি। তাৰপিছত মই আৰু দেখা পালোঁ ইয়াতে টেঙেচি, মানে ঘৰতে আমি য'ত ভাড়া থাকোঁ তাতে টেঙেচি দেখা পোৱাৰ লগে লগে মই আৰু ভাবিলোঁ এই নেমু টেঙা নিদিওঁ, টেঙেচিটোৱে দিম। আজি ফাৰ্ষ্ট টেঙেচি দিম, কেনেকুৱা বা কি বা হয়, ভালেই হ'ব, বহুতক দিয়া দেখিছোঁ। আৰু গাইজ এইফালে এনেদৰে যোগাৰ কৰিছোঁ। আমি য'ত ভাড়া থাকোঁ তাৰে তেখেত মানে মালিকনীয়ে কৈছে কি চৌকা আমাৰ ঘৰত আছে, চিন্তা নাই দে। চৌকাটো এইখিনি অলপমান ভঙা আছিল, খৰিয়ে আৰু মেৰামতি কৰি দিলে। আৰু এইফালে আপোনাৰ খৰিৰ অভাৱ নাই, মানে কি খুৰীহঁতৰ অভাৱ নাই, আমাৰ অভাৱ আছে দিয়কচোন। আমি ভাড়া আহি আছোঁ, কিন্তু তেখেতৰ অনুমতি লৈছোঁ আৰু যে খৰি ইউজ কৰিব পাৰিমনে। তো তেখেতে ক'লে কি পাৰিবা বুলি। তো সেইকাৰণে আজি চৌকাতে বনাই দিওঁ। তো আপোনালোকে ভিডিঅ'টো চাই এনজয় কৰক আৰু লাইক এটা কৰক। ফাইনেলি বহু সময় ৰ'দত দি কচুখিনি লৈ আহিলোঁ আৰু এতিয়া এনেদৰে কাটিব ধৰিছোঁ। চুচখিনি এৰাই দিছোঁ আৰু এনেধৰণে। আৰু এইফালে মই হাঁহি আছোঁ। হাঁহি থকাৰ কাৰণটো কি জানেনে? আমাৰ কাষৰ যিমান মহিলা আছে, 3-4 ঘৰৰ মহিলা আছে, আৰু মহিলাখিনি আহি কিনে মোক চাই আছে, আৰু মই কৈ আছোঁ কি কেমেৰা ধৰা মানুহ আকাল নাই বুলি। ৰান্ধিবৰ কাৰণে প্ৰয়োজনীয় সকলো বস্তু ইয়াতে লৈ লোৱা হৈছে। প্ৰথমটো লাগিব আপোনাৰ চৌকাটো, এয়া চৌকা ৰেডি। তাৰপিছত আপোনাৰ খৰি লাগিব, খৰি ৰেডি। তাৰপিছত আপোনাৰ কচুটো লাগিবই, মেইন ইনগ্ৰিডিয়েণ্টেই কচু হৈছে। আৰু এইফালে যে আপুনি এখন দেখি আছে আপোনাৰ এখন প্লেট, তাতে আপোনাৰ হালধিৰ পৰা, নিমখৰ পৰা, জলকীয়াৰ পৰা, তাৰপিছত আদা নহৰুৰ পেষ্ট, তাৰপিছত আপোনাৰ পিঁয়াজ আৰু জিৰা এইবিলাক লৈ লৈছোঁ। আৰু মই ইয়াতে ব্যস্ত আছোঁ জুই ধৰিবৰ কাৰণে। গাইজ জুইকুৰা অলৰেডি এবাৰ নুমালে, আৰু কিমানবাৰ নুমাই নাজানো বাৰু।
এতিয়া কোনোবাই এনেকৈ নাভাবিব যে মই জুই ধৰিব নাজানো। আচলতে কি হ'ল, মই হাই ছেকেণ্ডাৰী পাছ কৰিয়ে মই কামত জইন কৰিছোঁ আৰু মাহঁতে কিবাকৈ এটা গেছ যোগাৰ কৰি মোক দিছিল। আমাৰ মায়ে সৰুৰ পৰাই জুইত বনোৱা, এতিয়াও মনত পৰে, চকু ফুলি যায় মাৰ আমাৰ, একদম ফুকাই ইফালে খৰিও কেঁচা আছিল। এই চৌকাটোৱে মোক আগৰ কথা মনত পেলাই দিলে, মাৰ কষ্টবোৰৰ কথা মনত পেলাই দিলে জানে। মই এইটো মানে ক'ব খোজা নাই মই জুই ধৰিব জনা নাই বুলি, ধৰিব জানো, কিন্তু কি হয় কিছুমান হেবিটৰ লগত বহুত কথা আছে। যিহেতু মই লখিমপুৰত গ'লে জুইত বনাওঁ, কিন্তু কেনেকুৱা জানেনে নাই, এই জুইত বনাই থকা সময়ত মোৰ শাহুমাও আহিল, শাহুমায়েও লাৰি দিলে, এইফালে আপোনাৰ শহুৰ দেউতাও আহিল, শহুৰ দেউতাও লাৰি দিলে, খুৰীও আহিল, খুৰীহঁতেও লাৰি দিলে, মানে সেনেকৈ হৈয়ে যায়। মোৰ এনেকুৱা অনুভৱে নহয় যে মই জুইত কিবা এটা বনাই আছোঁ বা মোৰ কিবা কষ্টকৰ কাম। কিন্তু এতিয়া মোৰ অলপ কষ্ট অনুভৱ হৈছে, কাৰণ এইটো পূৰা মই জুইকুৰা নিজে জ্বলাই আছোঁ, যাৰ কাৰণে মোৰ অলপ কষ্ট অনুভৱ হৈছে। যিয়ে নহওক জুইকুৰা আৰু নুমাই গ'ল। এতিয়া কেৰাহীটো আৰু গুচাই কিনে আৰু চেষ্টা কৰিব লাগিব ৰ'ব। জুই নজ্বলা বুলি ক'বহে পাৰিলোঁ, এইফালে আহি গ'ল আমাৰ অমুকটো কৰা তমুকটো কৰা, জ্বলিব দিয়া, কোনোবাই পলিথিন আনিব ধৰিলে, নানান ধৰণৰ প্ৰচেষ্টা। লগতে এয়া জুই জ্বলোৱাৰ কাৰণে ডেছলাটো মানে কি খতম হৈ গৈছিল জুই হলাই, তো তাকে আনি দিলে। তাৰপিছত আপোনাৰ এয়া কাগজ আনি দিলে, নানান ধৰণৰ প্ৰচেষ্টা, আৰু সকলো ধৰণৰ প্ৰচেষ্টা অৱলম্বন কৰিম, তথাপিতো কিন্তু মই নিৰাশ হ'ব লগা হ'ব। মানে কি জুইকুৰা নজ্বলে ৰাইজ, দুখো লাগিছে আৰু খঙো উঠিছে নিজৰ ওপৰত। আচলতে জুইকুৰাও জ্বলাব পৰা নাই। তাৰপিছত মানুহজনৰ আগমন ঘটিল। মানুহজনে ক'লে মই জ্বলাই দি আছোঁ ৰ'বা, জুইকুৰা জ্বলাব পৰা নাই। তাৰপিছত মানুহজনৰ প্ৰচেষ্টা সফল হ'ল বাৰু, ধুনীয়াকৈ তেখেতে জুইকুৰা জ্বলাই দিলে মোক, আৰু এতিয়া মই বনাব পাৰিম বাৰু। আৰু ফাইনেলি নমাই থোৱা কেৰাহীটো চৌকাৰ ওপৰত পাতি দিলোঁ এয়া, আৰু এতিয়া বনোৱাৰ আগতে ভগৱানৰ নাম ল'ব লাগে, তো ৰাধা কৃষ্ণ ভগৱানৰ নাম লৈ এয়া মিঠাতেল দি দিলোঁ, অলপমান মিঠাতেল, বহুত বেছি নহয়। তাৰপিছত ইয়াতে যোগাৰ কৰি থৈ দিয়া জলকীয়া, পিঁয়াজ, আদা নহৰুৰ পেষ্ট, হালধি, এইবিলাক সকলো মই ইয়াতে দি দিম, দি কিনে তাৰপিছত ভাজিম। চাই থাকক প্ৰচেছটো, আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভাল পায়, আৰু এবাৰ আপোনালোকক ৰিকুৱেষ্ট কৰিম, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে বা লাইক কৰিলে সঁচাকৈ অনুপ্ৰাণিত হওঁ, আৰু নেক্সট ভিডিঅ' এটা দিবৰ কাৰণে আগ্ৰহী হ'ম। তো সেইখিনি আগ্ৰহ বঢ়াবৰ কাৰণে নিশ্চয় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এয়া আপোনাৰ কচুখিনি এতিয়া ইয়াতে এড কৰিম। কচু দেখাত বহুত দেখা গৈছে, কিন্তু যেতিয়া হৈ যাব তেতিয়া বহুত কম হ'ব, কিন্তু বৰ্তমান বহুত বেছি হৈ আছে, যাৰ কাৰণে মই অলপ এড কৰিম, অলপ ভাজি থাকিম। যেতিয়া বস্তুখিনি ভজা যাব ন, তেতিয়া মানে মুজি যায়, তো সেই মুজি যোৱাৰ পিছত আৰু অলপ এড কৰিম। সেনেকৈ কেৰাহীটো বহুত সৰু হৈছে, আৰু ডাঙৰ কেৰাহী নাই গাইজ, মিছা কথা ক'লে কি হ'ব, আছে এটা কেৰাহী, সেইটো আপোনাৰ ষ্টীলৰ, আৰু সেইটো মই জুইত দিব ইচ্ছা নাই, যাৰ কাৰণে আৰু এইটোৱে ব্যৱহাৰ কৰিছোঁ। চাওকচোন, একদম কেৰাহীটো ভৰ্তি হৈ গৈছে, পৰিয়ে গৈছে এটা দুটা কচু, কিন্তু চাবচোন অলপ পিছত মুজি যাব, তাৰপিছত আৰু এড কৰি দিম। কচুৰ লগত বাৰু কোনে কাবুলী বুট এড কৰি কিনে ভাল পায়, মই বহুত বেছি ভাল পাওঁ। কিবা এটা কচুৰ বেলেগ এটা টেষ্ট আহি যায় কাবুলী বুট দিলে। নাজানো আপোনালোকে ইউজ কৰে নে নাই, কিন্তু মই কচু বনালে কাবুলী বুট প্ৰায়ে দিওঁ, যাৰ কাৰণে আজিও এড কৰিছোঁ। ফাইনেলি গাইজ, এই চৰিয়াটো খালী হৈ গ'ল। চৰিয়াটো দেখিছিলেনে? শেষে নহয় মানে, ইমানে কচু। আৰু এতিয়া এই সৰু কেৰাহীটোতে আপোনাৰ কম হৈ পৰিল কচুখিনি। এতিয়া এনেদৰে লৰাই আছোঁ, বিশেষ একো নাই জানেনে, কেৱল লৰাই থাকিব লাগে, লাৰি থাকিলে হ'ল, তলাত নালাগিলে হ'ল মানে বস্তুখিনি, বাকী কচুখিনি নিজে হৈ থাকে। আৰু কচু টেষ্ট বনাবৰ কাৰণে একো মানে বহুত বেছি ইনগ্ৰিডিয়েণ্টৰ প্ৰয়োজন নাই, কচু নিজে সোৱাদ, মানে
কচু জন্মতে সোৱাদ হৈ আহে। কচু এনে ভাজিলেও সোৱাদ হয়, কাৰণটো কি জানেনে? কাৰণ কচু মা প্ৰকৃতিয়ে ডাইৰেক্ট প্ৰদান কৰা বস্তু। ইয়াত কোনো ধৰণৰ মেডিচিন প্ৰয়োগ কৰা নহয় কচুত, যাৰ কাৰণে সোৱাদ। আৰু মোৰো খুব প্ৰিয় জানেনে কচু। ফাইনেলি কচু হৈ গ'ল। কচুটো হৈ গ'ল, কিন্তু মই কৈছিলোঁ আপোনাক কচুৰ উপকাৰিতাৰ বিষয়ে ক'ম বুলি, কিন্তু কোৱাই হোৱা নাই। ৰ'ব, এতিয়া কৈ দিছোঁ। কচুত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে, সেইবাবে কচু চকুৰ বাবে খুব উপকাৰী। কচুত প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন B6 আৰু ফলেট থাকে, যাৰ কাৰণে ৰক্তহীনতা ৰোগত কচুৰ খুব উপকাৰিতা। কচুত কেলছিয়াম পোৱা যায়, ই হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে। কচু আমাৰ শৰীৰত অক্সিজেন যোগান সক্ৰিয় কৰি ৰখাত বিশেষ ভূমিকা পালন কৰে। গতিকে কচু খাওক গাইজ, কচু আমাৰ দেহৰ কাৰণে খুব উপকাৰী। আৰু বিনা পইচাত কিমাননো আপোনাক উপকাৰ দিব, গোটেইটো দিছে, আৰু কি লাগে। গতিকে কাষত যদি কিবা ক'লা কচু দেখা পায়, কাটি আনক, আনি কিনে খাওক। মোৰ ফালৰ পৰা ফ্ৰী এডভাইচ। আৰু এইফালে দেখিছেনে, এইটো ঘৰলৈ কচুখিনি, ৰন্ধা কচুখিনি লৈ আহিলোঁ। আপোনাৰ এই খৰি এপাত এনেকৈ দি কিনে কচুখিনি লৈ আহিলোঁ, আৰু এতিয়া বিলাই দিওঁ ৰ'ব। আৰু এইফালে গাইজ, কচু বনোৱা সময়ত যিসকলে মোক চাই আছিল আৰু যিসকলে মোক কম বেছি পৰিমাণে হ'লেও অলপমান ক'ৰবাত নহয় ক'ৰবাত সহায় কৰিছিল, গতিকে তেখেতসকলক নিদিয়াকৈনো কেনেকৈ হ'ব। মালিকনীজনীকতো দিবই লাগিব, কাৰণ তেখেতে কচু বনাবৰ কাৰণে মেইন বস্তু চৌকা দিছে, তাৰপিছত আপোনাৰ খৰি দিছে, তো মালিকনীক দিম। আৰু কাষৰ এঘৰ মানুহ আছে, আৰু এঘৰ মানুহ আছে, 3 ঘৰ মানুহ, তেখেতসকলক দিম। দি আহিলোঁ গাইজ, আৰু এইখিনি আমাৰ কাৰণে। তেখেতসকলে খাই কিনে খুব বেছি ভাল পাইছে। আশা কৰোঁ আপোনালোকে এনেদৰে বনাব। আজিলৈ আহিছোঁ, নমস্কাৰ।